তোমাৰ কুৱেশ্যনটো আছে 3, 8, 13, 18 ডটৰ সমান্তৰাল প্ৰগতিৰ কোনটো পদ 78। ইয়াত আমাৰ সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ কিমান আছে a = 3, সাধাৰণত d = কি হ'ব 8 - 3 = কিমান হ'ব 5, আৰু প্ৰগতিৰ কোনটো পদ 78 মানে n তম পদ 78। তেতিয়া আমি কি জানো ফৰ্মুলা কি আছিল n তম পদ n = a + n - 1 * d। n কিমান পাইছোঁ 78, a আছে আমাৰ কিমান 3 + n - 1 * d আছে কিমান 5। এতিয়া কি কৰিম 78 3টো ইফালে আহিলে মাইনাছ হৈ যাব, n - 1 * 5, 78 - 3 75, কি দিব n - 1 * 5, তেতিয়া কি হ'ব 75। 5টো আমাৰ কি আছে পূৰণ আছে, ইফালে আহিলে কি হ'ব হৰণ হৈ যাব, n - 1 তো 5 15 × 75, তো কি হ'ব আমাৰ 15 = n - 1, তো 15 - 1 তো ইফালে আহিলে কি হৈ যাব +1 = n, এই 15 + 1 16 = n, তাৰমানে আমাৰ n ৰ মান কিমান হ'ব 16। এতেকে কোনটো পদ 78, এতেকে 16তম পদ, এতেকে কি হ'ব 16তম পদটো কি হ'ব আমাৰ 78, এটা আমাৰ এনসাৰ 16তম পদ n = 16। আৰু আমাৰ এটা কুৱেশ্যন আছে যদি ABC কোন কেইটা ত্রিভুজ ABC ত্রিভুজ অন্তঃকোণ হয় তেন্তে দেখুৱা যায় sin b + c/2 = cos a/2। তো ইয়াত কি আছে ABC কোনটা ABC ত্রিভুজৰ অন্তঃকোণ মানে কি হ'ব a + b + c কিমান হ'ব 180 ডিগ্ৰী আমি লিখিব পাৰিম। তো আমি কি লিখিব পাৰিম এতিয়া আমি গোটেইকেইটাৰ মাজত both side / 2 কৰিম, 2 ৰে হৰণ কৰিম both side 180/2। তো কি লিখিব পাৰিম a/2 + b + c/2, এইফালে কি হ'ব 90 ডিগ্ৰী, কাটাকাটি গ'লে 90। তেতিয়া এইফালে কি হ'ব b + c/2 টো আমি লেফ্ট সাইডত থৈ দিম, এইফালে কি হ'ব 90 ডিগ্ৰী - a/2 হৈ যাব, এইটো প্লাছ আছিল এইফালে গ'লে মাইনাছ হৈ যাব। এতিয়া কি হ'ব এতিয়া both side আমি কি লগাম sin লগাই দিম, sin b + c/2, এইফালে কি হ'ব sin 90 - a/2 sin b + c/2, sin 90 - a মানে কি cos a, তো হৈ গ'ল sin b + c = cos a/2। তো ইমানেই আজি, ধন্যবাদ।